আছে ধনতোলা প্ৰাথমিক বিদ্যালয়ৰ ওচৰত উৰিয়ামঘাট বজাৰৰ পৰা বস্তু কঢ়িয়াই নি থকা অৱস্থাতে ছুপাৰ কেৰী এখন পথৰ নামি বিদ্যুৎ পোষ্টত খুন্দিয়াই নলালৈ বাগৰি পৰি যোৱাত গুৰুতৰভাৱে 4জনকৈ ছাত্ৰী আহত হয়। চালক অতুল শইকীয়া 40 বছৰ, তৰুণ বৰা 60 বছৰ, দুই বৰবিল গাঁৱৰ নিবাসী বুলি জানিব পৰা গৈছে। দুগৰাকী মহিলা অনামিকা হাজদা 16 বছৰ, দিলজানৰ আনগৰাকী জানুক মুৰ্মু 23 বছৰ শিঙিমাৰী বুলি জানিব পৰা গৈছে। সকলোকে উৰিয়ামঘাট আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰা হয়। এই ৰাস্তা পদূলিবিলাক এতিয়া ভাল হৈছে, সেইকাৰণে গাড়ী মটৰ বাইক লাহে লাহে চলাব লাগে। আৰু তেনেকৈ গৰু ছাগলী মানুহ ষ্টুডেণ্ট সকলোৱে মানে ইপিনে আপ ডাউন কৰি থাকে, খুব মানে স্পীডত চলাব নালাগে। গতিকে সকলোৱে মানে সাৱধান হ'ব লাগে তাৰমানে। আৰু যদি বেছি স্পীডত চলায় তেতিয়া এইবাৰ মানে তেওঁলোকক মানে এই ৰাস্তাত ধৰি কিনে তেওঁলোকক মানে কি হেৰি পানিছমেণ্ট দিয়া হ'ব। এই ঘটনাটো কেনেকৈ হৈছে আপুনি দেখিছিলে নেকি? এই ঘটনাটো গাড়ীখন উৰিয়ামঘাটৰ ফালৰ পৰা আহিছিলে, আহি কেনে ইয়াতে মানে দেখিছে নহয় আপোনালোকে, গৰু ছাগলী মানুহৰ কাৰণে আজি গাড়ীখন এনেকৈ এক্সিডেণ্ট হ'বলগীয়া হৈছে। গাড়ীখনত মানে ইতিমধ্যে মানে মাল লোড কৰি লৈ আহিছে। আপোনালোকে চাই লওকচোন বাৰু, এনেকৈ যদি হয় তেতিয়া আপোনালোকে কেতিয়াবা ইয়াতে ডেথ হৈ যাব লাগিব। সেইকাৰণে আপোনালোকক এইটোৱে সাৱধান কৰি দিছোঁ যাতে গাড়ী মটৰ সকলো মানে ভালকৈ চলায়, তাৰ কাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ। যিটো এক্সিডেণ্ট হৈছিলে যে আপুনি দেখি পাইছিলে নেকি? মই দেখি পোৱা নাই, তাৰ অলপ পিছতহে আহি পাইছোঁহি। উৰিয়ামঘাটলৈ আহিছিলোঁ মই, তাৰপিছত গাড়ীখন উৰিয়ামঘাটৰ পৰা আহি আছিলে বোলে, তাৰপিছত গৰু নে ছাগলী ওলাই তেতিয়া এক্সিডেণ্ট হ'ল বুলি কোৱা শুনিছোঁ। তাৰপিছত মতা মানুহ 2জন আছিলে, মাইকী মানুহ 2গৰাকী আছিলে। এক্সিডেণ্ট মানে দুখ কিমানকৈ পাইছে? দুখ বেছিয়ে পাইছে। এজনে মোক নব আহকচোন আহক, মোৰ হাত ভাগিলে মাথা ভাগিলে সেনেকৈ মোক মাতিছে। তেতিয়া মই গৈছোঁ, তেতিয়া চিনি পাইছোঁ মোক। কোন জেগাত আছিলে, কোনখন গাঁৱত আছিলে? বৰবিলৰ চুনটু বুলি চিনি পাওঁ, তেওঁৰ নাম চুনটু। তাৰপিছত আৰু এজন বৰবিলৰে তৰুণ বৰা, তাৰপিছত আৰু মহিলা 2গৰাকী চিনি নাপাওঁ। কেনেকৈ এক্সিডেণ্ট হ'ল বুলি কৈছিলে আপুনি? সিহঁতি কৈছিলে গৰু ছাগলী ওলাইছিলে বুলি কৈছিলে। মই সোধাত কেনেকৈ কি হ'ল কওঁতে তেতিয়া সিহঁতি কৈছে ছাগলী ওলাইছিলে, ছাগলী ওলাওঁতে গাড়ীখন সিহঁতে ছাগলী বচাব লওঁতে গাড়ীখন পাল্টি খালে বুলি কৈছে। লেট্ৰিন বাথৰুম কেইটা খোলাই দিব না, এইটো বন্ধ কৰি তলা মাৰি ৰাখি থৈ আছে।